কাটিগড়া থানায় অনুষ্ঠিত হলো ভোগালী বিহু অনুষ্ঠান। পুলিশ, সীমান্ত রক্ষী বাহিনী এবং বন বিভাগের কর্তারা বিহু অনুষ্ঠানে অংশ নেয়। বদরপুরের বরগুল থেকে নিয়ে আসা হয়েছে বিহু দল। আনন্দঘন পরিবেশে কাটিগড়া থানা প্রাঙ্গণে নাচে গানে সম্পূর্ণ হয় ভোগালী বিহুর অনুষ্ঠান। গান গিয়ে উপস্থিত সবাইকে মনোরঞ্জন করেন স্থানীয় শিল্পীরাও। বিহু গানের সঙ্গে নাচলেন উপস্থিত অনেকেই। উপস্থিত ছিলেন গ্রেটার পাল কমিউনিটি রাজ্য সভাপতি বিপ্লব কান্তি পাল, প্রাক্তন বিধায়ক অমর চাঁদ জৈন, রেঞ্জার যতীন্দ্র মোহন দাস প্রমুখ। ব্যুরো রিপোর্ট, আজকের বরাক। সুধীর দর্শক, খবরটি দেখার আগে আপনারা আমাদের আজকের বরাক ইউটিউব সাবস্ক্রাইব এবং ফেসবুকে ফলো করতে ভুলবেন না কিন্তু। সকলোকে মই মানে এইটো ভোগালী বিহু শুভেচ্ছা জনালো। আৰু আজি আমাৰ ইয়াত থানাত মানে এইটো আমাৰ এছপি ছাৰৰ মানে মোৰ পাৰ্মিশ্যন লৈ মানে আমি বিহু পাতিছিলোঁ। ইয়াত খুব ভাল হৈছে আৰু আমাৰ মানে বৰগুলৰ পৰা মানে হুঁচৰি পাৰ্টি আহি আমাৰ খুব আনন্দ হৈছে আৰু ভাল লাগিল আৰু প্ৰগ্ৰাম আৰু ভালে ভালে এতিয়া শেষ হৈছে আৰু আগন্তুক দিনত থাকিলে আৰু বিহু পাতিম আৰু। নমস্কাৰ, মোৰ নাম প্ৰাণধন বৰুৱা। আজি মই কাঠিগড়াৰ পুলিচ ষ্টেচনত আহিছিলোঁ। তো ইয়াত এটা ভোগালী বিহুৰ প্ৰগ্ৰাম কৰিছিল পুলিচ ষ্টেচনৰ ফালৰ পৰা। তো আহি খুবেই ভাল লাগিল আৰু বহুত ভালকৈ প্ৰগ্ৰাম কৰিছে সকলো, আৰু বাহিৰৰ মানুহ আহিছে আৰু ছাৰ বাইদেউসকলেও আমাক বহুত মৰম কৰিলে। আৰু যিহেতু প্ৰগ্ৰামটো ভাল হ'ল বুলি আশা কৰোঁ আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক আৰু মনৰ কামনাই। ভাল লাগিছে। কি ক'ব আপুনি? কি ক'ম আৰু ভালে লাগিছে। আজি অনুষ্ঠানটো কৰি খুবেই ভাল লাগিলে। আশা কৰিছোঁ আকৌ এবাৰ আহিব পাৰিম।